মই বহুত গৌৰৱ অনুভৱ কৰোঁ যে মই এজন চিকিৎসক হ'বলৈ গৈ আছোঁ আৰু এই চিকিৎসক হোৱাৰ আঁৰত একচুৱেলি ক'ব গ'লে মই ছুপাৰ 40ৰ সমূহ কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মই ইমান এখন সৰু গাঁৱৰ পৰা ওলাই আহি ইমানখিনি যে ছাকচেছ হ'ব পালোঁ। আজি যদি ছুপাৰ 40 নথকা হয় মই হয়তো ইমানখিনি আগবাঢ়িব নোৱাৰিলোঁ হয়। সেইটো মোৰ কাৰণে অতি এই সন্মান লাভ কৰাটো মোৰ কাৰণে অতি গৌৰৱৰ কথা আৰু মই এনেকৈ যাতে মৰিয়া কমিউনিটিটোক বা গোটেই সমাজখনক অকল আমাৰ কমিউনিটি বুলিয়ে নহয় গোটেই সমাজখনক যাতে আগুৱাই লৈ যাব পাৰোঁ তাক মই চেষ্টা কৰিম। আৰু আজি ছুপাৰ 40 এইটো যথেষ্ট অৰিহণা আছে বুলি গম পোৱা গৈছে। ছুপাৰ 40 ফালৰ পৰা আপুনি যিখিনি পাইছে আৰু আজি চিট হ'বলৈ গৈছে কি ক'ব? ছুপাৰ 40 এনেকুৱা এটা অনুষ্ঠান যিটোৱে নেকি আপোনাক মানে আপোনাৰ সপোন পূৰ কৰাত সহায় কৰিব। আপুনি যি সপোন দেখে সেইখিনি পূৰ কৰিব বা সিমানখিনি ছাকচেছ হ'বলৈ আপোনাক আগুৱাই নিবলৈ সকলোৱে চেষ্টা কৰে আৰু আগলৈও কৰি যাব আৰু সমূহ ছুপাৰ 40 সকলোকে মই ইয়াৰ বাবে বহুত বহুত ধন্যবাদ দিছোঁ যে মই ইমানখিনি আপোনালোকৰ কাৰণে আগবাঢ়িব পাৰিলোঁ। মোৰ নাম সানিয়া বেগম। মই বৰ্তমান অসম মেডিকেল কলেজত ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ। আজি আমার কারণে অতি গৌরবর কথা, অতি আনন্দর কথা যে আমার এজনী স্টুডেন্ট ডক্টর সানিয়া বেগম কিছুদিনমান আগত তাই আমার কারণে মৰমৰ সানিয়া আছিলে। আজি গৈ পেলাই আসাম মেডিকেল কলেজ ডিব্ৰুগড়ৰ পৰা তাই MBBS কোৰ্স কমপ্লিট কৰিছে। আমাৰ আজমল ছুপাৰ 40ত পঢ়ি গৈ পেলাই মেডিকেলত স্থান পাইছিলে আৰু যোৱা কেইদিনমান আগত MBBSৰ ৰিজাল্ট হৈছে আৰু অতি সফলতাৰে তাই উত্তীৰ্ণ হ'ব পাৰিছে। তাইৰ কাৰণে বিশেষকৈ আমি সকলোৱে আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ। ডক্টৰ সানিয়া বেগমক আমাৰ আজমল ফাউণ্ডেশ্যন পৰিয়ালৰ ফালৰ পৰা বিশেষকৈ আমাৰ ট্ৰাষ্টি বদৰুদ্দিন আজমল চাহাব, সিৰাজউদ্দিন আজমল চাহাব, গোটেই আজমল পৰিয়ালৰ ফালৰ পৰা অভিনন্দন যাচিছোঁ যে অতিকৈ এজনী মেধাৱী ষ্টুডেণ্ট আছিলে। যেতিয়া আমাৰ আজমল ছুপাৰ 40 মৰিয়ম কেম্পাছত তাই এডমিশ্যন লৈছিলে আমি দেখা পাইছিলোঁ যথেষ্ট ভাল ৰিজাল্ট লৈ আহিছিলে আৰু তাৰপিছত যথেষ্ট কষ্ট পৰিশ্ৰম কৰিছে। বিশেষভাৱে আমাৰ টিচাৰসকলে ছুপাৰ 40 যেনেকৈ সদায় উৎসাহ আৰু তেওঁলোকক মানে দিশ নিৰ্দেশনা কৰি থাকে তেনেকুৱা কৰিছে। এটা সময়ত তাইৰ অনুভৱ হৈছিল নোৱাৰিব নেকি, তাৰপিছত যে মনোবল থাকিলে বা বিশেষভাৱে দৃঢ় মানসিকতাৰে যদি মানে কিবা এটা কৰিব বিচাৰে, আমি যেনেকৈ ষ্টুডেণ্টসকলক সদায় কৈ থাকোঁ যে এটা ডেছপাৰেট ইনিচিয়েটিভ লাগে। কিবা এটা কৰিবলৈ হ'লে এটা ডেছপাৰেট ইনিচিয়েটিভ থাকিলে আৰু নিজৰ ওপৰত ভৰসা আত্মবিশ্বাস থাকিলে কিবা কৰা যায়। তাৰ উজ্জ্বল নিদৰ্শন হৈছে ডক্টৰ সানিয়া বেগম। বহুত সময়ত মাৰ্কছ কমত আহিছিলে, তাৰপিছতো তাই মনোবলটো হেৰুওৱা নাই আৰু তাৰপিছত গৈ পেলাই নিটত ক্লিয়াৰ কৰি আসাম মেডিকেল কলেজৰ নিচিনা এখন অতি গৌৰৱোজ্জ্বল অনুষ্ঠানৰ পৰা MBBS সফলতাৰে তাই ক্লিয়াৰ কৰিলে আৰু বৰ্তমানে ইণ্টাৰ্ণশ্বিপত আছে। আমি এজন ষ্টুডেণ্টক বিশেষকৈ আমাৰ আজমল ছুপাৰ 40ৰ পৰা গৈ পেলাই বিভিন্ন মেডিকেল কলেজৰ পৰা ইতিমধ্যে প্ৰায় 200 ডক্টৰ হ'ব পাৰিছে। তাৰ বহুতে ইণ্টাৰ্ণশ্বিপ ক্লিয়াৰ কৰিছে, বাকীখিনি ইণ্টাৰ্ণশ্বিপ কৰি আছে। আমি আজমল ফাউণ্ডেশ্যন, আজমল পৰিয়াল, আজমল ছুপাৰ 40ৰ পৰা এজন ডক্টৰক সমাজৰ কাৰণে উৎসৰ্গ কৰিব বিচাৰিছোঁ যে এওঁলোকে অতি আন্তৰিকতাৰে সমাজ সেৱাৰ মানসিকতাৰে মানুহক সেৱামূলক মানে ধাৰণা লৈ পেলাই তেওঁলোকে যাতে সেৱা আগবঢ়ায়। ইয়াৰ কাৰণে আমি অনতিপলমে এটা সভা কৰিম আৰু তাতে প্ৰত্যেকজন আমি যিসকল আমাৰ ছুপাৰ 40 টেলেণ্টেড ডক্টৰছ হ'বলৈ ওলাই গৈ আছে তেওঁলোককে আমি গোটেই সমাজৰ কাৰণে এটা আনুষ্ঠানিক উৎসৰ্গমূলক মানে অনুষ্ঠান পাতিম আৰু আমাৰ গোটেইখিনি ষ্টুডেণ্টক বিশেষভাৱে আমি এটাই মেছেজ দিম যে আজি চিকিৎসা সেৱাত বা স্বাস্থ্য সেৱাত বিভিন্ন ধৰণৰ যিখিনি ভুল বাৰ্তা বিয়পাই আছে তাৰ পৰা আমি কেনেকৈ বাচি থাকি পেলাই চবে মানে গৰীব দুখীয়া
যিসকল ৰোগী আছে তেওঁলোকক সেৱা আগবঢ়াব পৰা যায়, তেওঁলোকে আন্তৰিকতাৰে সেৱা আগবঢ়ায় আৰু তেওঁলোকে সমাজক এটা সুদিশা দিব পাৰে, তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাম। আৰু এটা উল্লেখযোগ্য দিশ হৈছে যে ডক্টৰ ছানিয়া বেগম মৰিয়া কমিউনিটিৰ প্ৰথমগৰাকী ছোৱালী চিকিৎসক হ'বলৈ গৈ আছে। এইটো আমাৰ কাৰণে আজমল ফাউণ্ডেশ্যনৰ বা আজমল ছুপাৰফুডৰ কাৰণে এটা ডাঙৰ কথা যে আমাৰ এইজনী ছোৱালী তাই মৰিয়া কমিউনিটিৰ পৰা প্ৰথমগৰাকী ছাত্ৰী যিজনী মেডিকেল কলেজত MBBS পঢ়ি পেলাই তাই ডক্টৰ হ'বলৈ ওলাই আছে। এইটো আমাৰ কাৰণে অতিকৈ গৌৰৱৰ কথা। আকৌ এবাৰ গোটেই পৰিয়ালক আমি অভিনন্দন যাচিছোঁ, ডক্টৰ ছানিয়ালৈ আমি অভিনন্দন যাচিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।